বৰপেটাৰ হাউলিত ৰঞ্জিত কুমাৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ ভবানীপুৰ সৰ্বুক সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দাস দিনে নিশাই সমষ্টিটোৰ চুকে কোণে চলাইছে প্ৰচাৰ হাউলি অগপই আদৰণি জনাই ৰঞ্জিত কুমাৰ দাসক প্ৰচাৰ চলাই ৰঞ্জিত দাসৰ মন্তব্য মোৰ নামেই ৰঞ্জিত এতিয়ালৈকে মই কোনো ৰণ হৰা নাই এইবাৰো নিশ্চিতভাৱে ৰণত জিকিম বুলি আত্মবিশ্বাসী ৰঞ্জিত কুমাৰ দাস বিভিন্ন অনুষ্ঠান সম্বৰ্ধনা নহয় মোক আসলতে আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছে আৰু মই এনেকুৱাকৈ জীৱনৰ এইটো দ্বিতীয় অনুষ্ঠান পালোঁ আজি কিছুদিন আগতে আমাৰ সৰুপেটা অঞ্চলৰ যিমানবোৰ দল সংগঠন আছে তেওঁলোকে এনেকুৱাকৈ আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছিলে আজি হাউলি অঞ্চলৰ সাহিত্য সভাকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁলোকে মুকলিভাৱে যি মোক আশীৰ্বাদ আৰু শুভেচ্ছা জনালে আৰু সেইটোৱে মই ধৰি লৈছোঁ যে এই আশীৰ্বাদ আৰু শুভেচ্ছাই মোৰ বাবে সমৰ্থন বুলি ধৰি লৈছোঁ আৰু এইটো ব্যতিক্ৰমী এটা অনুষ্ঠান ৰাইজৰ বাবে যি অনুষ্ঠানৰ নামাকৰণ কৰিছিলে আৰু এই হাউলিবাসী ৰাইজে যি মনত আশা আকাংক্ষা লৈ পেলাই তেওঁলোকে মোক যি আশীৰ্বাদ দিলে মই মনেৰে ভাবিছোঁ ভগৱানৰ প্ৰাৰ্থনা জনাইছোঁ যে তেওঁলোকৰ যি মনৰ আশা আগন্তুক দিনত যদি বিধায়ক হিচাপে নিৰ্বাচিত হওঁ এই হাউলি অঞ্চলখনকো আমি নতুন ৰূপ দিয়াৰ কাৰণে প্ৰচেষ্টা চলাম মই বিস্তাৰিতভাৱে আকৌ ক'ব খোজা নাই কিন্তু মনৰ যিটো মোৰ পৰিকল্পনা আছে সেই নিশ্চিত ওপৰত আগন্তুক দিনত সেইখিনি পৰিকল্পনাৰ জৰিয়তে যে হাউলিখনক যদিও অগ্ৰগামী তথাপি আগন্তুক দিনত পুনৰ যাতে অগ্ৰগামী কৰাৰ কাৰণে চেষ্টা কৰিব পাৰোঁ বৰপেটাৰ হাউলিত ৰঞ্জিত কুমাৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ ভবানীপুৰ সৰ্বুক সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দাস দিনে নিশাই সমষ্টিটোৰ চুকে কোণে চলাইছে প্ৰচাৰ হাউলি অগপই আদৰণি জনাই ৰঞ্জিত কুমাৰ দাসক প্ৰচাৰ চলাই ৰঞ্জিত দাসৰ মন্তব্য মোৰ নামেই ৰঞ্জিত এতিয়ালৈকে মই কোনো ৰণ হৰা নাই এইবাৰো নিশ্চিতভাৱে ৰণত জিকিম বুলি আত্মবিশ্বাসী ৰঞ্জিত কুমাৰ দাস বিভিন্ন অনুষ্ঠান সম্বৰ্ধনা নহয় মোক আসলতে আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছে আৰু মই এনেকুৱাকৈ জীৱনৰ এইটো দ্বিতীয় অনুষ্ঠান পালোঁ আজি কিছুদিন আগতে আমাৰ সৰুপেটা অঞ্চলৰ যিমানবোৰ দল সংগঠন আছে তেওঁলোকে এনেকুৱাকৈ আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছিলে আজি হাউলি অঞ্চলৰ সাহিত্য সভাকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁলোকে মুকলিভাৱে যি মোক আশীৰ্বাদ আৰু শুভেচ্ছা জনালে আৰু সেইটোৱে মই ধৰি লৈছোঁ যে এই আশীৰ্বাদ আৰু শুভেচ্ছাই মোৰ বাবে সমৰ্থন বুলি ধৰি লৈছোঁ আৰু এইটো ব্যতিক্ৰমী এটা অনুষ্ঠান ৰাইজৰ বাবে যি অনুষ্ঠানৰ নামাকৰণ কৰিছিলে আৰু এই হাউলিবাসী ৰাইজে যি মনত আশা আকাংক্ষা লৈ পেলাই তেওঁলোকে মোক যি আশীৰ্বাদ দিলে মই মনেৰে ভাবিছোঁ ভগৱানৰ প্ৰাৰ্থনা জনাইছোঁ যে তেওঁলোকৰ যি মনৰ আশা আগন্তুক দিনত যদি বিধায়ক হিচাপে নিৰ্বাচিত হওঁ এই হাউলি অঞ্চলখনকো আমি নতুন ৰূপ দিয়াৰ কাৰণে প্ৰচেষ্টা চলাম মই বিস্তাৰিতভাৱে আকৌ ক'ব খোজা নাই কিন্তু মনৰ যিটো মোৰ পৰিকল্পনা আছে সেই নিশ্চিত ওপৰত আগন্তুক দিনত সেইখিনি পৰিকল্পনাৰ জৰিয়তে যে হাউলিখনক যদিও অগ্ৰগামী তথাপি আগন্তুক দিনত পুনৰ যাতে অগ্ৰগামী কৰাৰ কাৰণে চেষ্টা কৰিব পাৰোঁ